সমগ্ৰ ৰাজ্যৰ লগতে তামোলপুৰৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুৰ উৎসাহ উদ্দীপনা আৰু তামোলপুৰৰ আন আন প্ৰান্তৰ লগতে নিৰ্বাণা বৃদ্ধাবাসতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা সহযোগে পোনপটীয়াকৈ দেখুৱাইছে তামোলপুৰস্থ যে নিৰ্বাণা বৃদ্ধাবাস আছে আৰু এই বৃদ্ধাবাসৰ ককা আইতাসকলেও ৰঙালী বিহুত মতলীয়া হৈ আনন্দত আত্মহাৰা হোৱা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এনেদৰে বিভিন্নজনক আচলতে এই বিহুৰ সময়ত লগ নাপালেও যি বৃদ্ধাবাসত থকা ককা আইতাসকলে একত্ৰিতভাৱে আজি এনেদৰে তেওঁলোকৰ নিৰ্বাণা বৃদ্ধাবাসৰ বাকৰিত ৰঙালী বিহু উদযাপন কৰি থকা দেখিবলৈ পোৱা গৈছে। তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগত আচলতে নিৰ্বাণা বৃদ্ধাবাসত এনেদৰে ৰঙালী বিহুৰ যে আনন্দত আত্মহাৰা হৈ তেওঁলোকে নাচি বাগি উঠা দেখিবলৈ পোৱা গৈছে আৰু মোৰ কেমেৰা সহযোগে পোনপটীয়াকৈ তামোলপুৰস্থ যি নিৰ্বাণা বৃদ্ধাবাস আছে নিৰ্বাণা বৃদ্ধাবাসৰ যি ককা আইতাসকলৰ বিহু নৃত্য দেখুৱাই আছে। আমাৰ ওচৰতে এই নিৰ্বাণা বৃদ্ধাবাসৰ যে উৎপল হৰ্ষবৰ্ধন আছে পোনে পোনে আমি তেখেতৰ লগত কিছু কথা পাতিম। আজি এই নিৰ্বাণা বৃদ্ধাবাসত ৰঙালী বিহু উদযাপন কৰিছে ককা আইতাৰ সৈতে আনন্দত আত্মহাৰা হৈছে। প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ তামোলপুৰ প্ৰেছ ক্লাবক। তেখেতসকলৰ কাৰণে আজি এই ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে সাংবাদিকসকলেও যে এটা ভাল মন আছে আৰু আইতাসকলক এই দুখৰ মাজতে তেওঁলোকে হৰুৱাব পাৰিছে, ফূৰ্তি আনিব পাৰিছে, গতিকে বহুত ডাঙৰ কথা। আৰু চবৰে এটা এটা দুখ আছে, তাৰ মাজত আইতাসকলৰ আজি এটা বিশেষ দিন, আনন্দৰ দিন। আৰু আকৌ এবাৰ ক্ৰেডিটটো দিছে তামোলপুৰ প্ৰেছ ক্লাবক। ধন্যবাদ জনাইছোঁ। এনেদৰে আচলতে ইয়াৰ যি ককা আইতাসকল আৰু গাঁৱৰ বয়া আচলতে এই স্থানত উপস্থিত হৈছে। যি তামোলপুৰস্থ অময়াপুৰ গাঁৱৰ বয়া গাঁৱৰ আই মাতৃসকল বা জীয়ৰীসকল ইয়াত আহি উপস্থিত হৈ আইতাসকলক এনেদৰে সহযোগ কৰিছে, বিহু নৃত্যত সহযোগ কৰিছে, আনন্দত আত্মহাৰা হৈছে। আমাৰ ওচৰত এগৰাকী খুব ধুনীয়াকৈ নাচি আছে আইতা এগৰাকী আছে, আমি পোনে পোনে আইতাৰ লগত কথা পাতিম। আইতা আপোনাক ৰঙালী বিহুৰ অনুৰোধ জনালো আপোনালোক আটাইকে, কি ক'ব এই মুহূৰ্তত কেনেকুৱা লাগিছে? যথেষ্ট নাচিছে, ফূৰ্তি কৰিছে। খুব আনন্দ লাগিছে, আনন্দ লাগিছে আৰু এনেদৰে আইতাসকলে নৃত্য কৰি আছে। আমাৰ ওচৰত আৰু বহু কেইগৰাকী আইতা আছে, কিন্তু আৰু আমি এগৰাকী আইতাৰ সৈতে কথা পাতিম। আইতা আপুনি বিহু উদযাপন কৰিছে, যথেষ্ট ফূৰ্তি লাগিছে। গীত গাই দিব নেকি? মনত নাই হ'ব বিহু গীত মনত নাই নৃত্য তেনেদৰে আত্মহাৰা হৈছে আইতাসকলে। পোনপটীয়াকৈ নৃত্য দেখুৱাই আছে। এনেদৰে আচলতে আইতাসকলৰ মাজত সহযোগ কৰাৰ লগতে বঢ়িয়াই গীত গাইছে আৰু সকলোৱে আনন্দত আত্মহাৰা হোৱা দেখিবলৈ পোৱা গৈছে। তামোলপুৰ প্ৰেছ ক্লাবৰ জ্যেষ্ঠ সাংবাদিক আছে উৎপল ডেকা ডাঙৰীয়া। আমাৰ তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগতো এই অনুষ্ঠানটো ৰূপায়ণ কৰা হৈছে। আমি পোনে পোনে তেখেতৰ লগতো কথা পাতিম। যথেষ্ট উৎফুল্লিত হৈছে আইতাসকল, ইয়াত ফূৰ্তি কৰি আছে। তামোলপুৰ প্ৰেছ ক্লাবৰ সহযোগ আছে, কি ক'ব? বৰ ভাল লগা অনুষ্ঠান। আজি অসম আৰু অসমীয়াৰ চাৰিবাৰ হেঁপাহ ৰঙালী বিহু আৰু এই ৰঙালী বিহুক আজি এই নিৰ্বাণা বৃদ্ধাবাসত উৎপল হৰ্ষবৰ্ধনে এই বিহুৰ আয়োজন কৰিছে। বৰ ভাল লগা অনুষ্ঠান। আইতাসকল আহিছে,
আৰু এই অমায়াপুৰৰ গাঁৱৰ যিবিলাক ডেকা বুঢ়াসকলে আহি ইয়াত নৃত্য পৰিৱেশন কৰিছে বহাগ যেন ইয়াতে উপভোগ কৰিছে বহাগক আদৰিছে আৰু এনেদৰে এক ভাল লগা পৰিৱেশৰ সৃষ্টি হৈছে গাঁওবাসীয়েও সহযোগ কৰিছে হয় অমায়াপুৰৰ এই কণ কণ ল'ৰা ছোৱালী আহিছে স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰী আহিছে আৰু আইতাসকলো আহিছে ইয়াত এই পিছফালে আছে মহিলাসকল আছে এইসকলে গোটেই ধুনীয়াকৈ বিহু নৃত্য পৰিৱেশন কৰিছে আৰু আমাৰ যি বৃদ্ধাশ্ৰমত আইতাসকল থাকে এই আইতাসকলক উৎসাহ দিছে লগতে হৰ্ষবৰ্ধন আছে উৎপল হৰ্ষবৰ্ধন তেওঁ যি আয়োজন এই আয়োজনক আমি আনন্দিত হৈছোঁ উৎসাহিত হৈছোঁ আইতাসকল উৎসাহিত হৈছে আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আয়োজনৰ কাৰণে পুনৰ বিহুৰ মাজলৈ গৈছে আৰু এয়া পোনপটীয়া দৃশ্য এয়া তামোলপুৰৰ যি নিৰ্বাণা বৃদ্ধাবাস আছে নিৰ্বাণা বৃদ্ধাবাসৰ পোনপটীয়া দৃশ্য মই কেমেৰা সহযোগে দেখি আছে ককা আইতাসকলৰ লগতে গাঁওবাসীয়ে একেলগে সহযোগ কৰি বিহুৰ আনন্দত আগবঢ়া হৈ মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে আমাৰ তামোলপুৰ NDTV আমাৰ সতীৰ্থ সাংবাদিক প্ৰদীপ দাস আমাৰ ওচৰত আছে কি অনুভৱ এই মুহূৰ্তত খুব সুন্দৰ এটা অনুভৱ আচলতে এক গ্ৰাম্য পৰিৱেশত চহা অসমীয়াৰ যি বিহু সেই বিহু ইয়াত খুব সুন্দৰভাৱে ইয়াত আয়োজন কৰিছে আৰু নিৰ্বাণা বৃদ্ধাবাসৰ লগতে তামোলপুৰ প্ৰেছ ক্লাবৰ আমি যিহেতু সংবাদকৰ্মী আছোঁ আমি আজি ইয়াত উপস্থিত হৈছিলোঁ আৰু এক খুব সুন্দৰ পৰিৱেশৰ মাজত ৰাজ্যজুৰি যিহেতু ৰঙালী ৰঙত সকলোৱে আত্মসহায়ক হৈছে আৰু আমাৰ আইতাসকল ইয়াত আছে এই আইতাসকলৰ কিছু খন্তেক সময়ৰ বাবে হ'লেও যাতে তেওঁলোকৰ মনৰ দুখ সকলো পাহৰি এই ৰঙালী ৰঙত আত্মসহায়ক হ'ব পাৰে তাৰ বাবে ইয়াত এনেধৰণৰ পৰিৱেশ দেখিছোঁ গতিকে আমি তেওঁলোকৰ ক্ষেত্ৰত আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকেও ভালে থাকক সকলোৱে সুস্থ থাকক এয়াই আমি কামনা কৰিছোঁ এয়া দেখুৱালোঁ তামোলপুৰৰ পৰিৱেশ আৰু তামোলপুৰৰ নিৰ্বাণা বৃদ্ধাবাসত ককা আইতাসকলে এনেদৰে ৰঙালী বিহুক আনন্দত আত্মহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে তামোলপুৰৰ পৰা মই নয়নজ্যোতি দাস নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ